নমস্কাৰ এনিভাৰ 24 লৈ সকলোকে স্বাগতম জনাইছো আৰু দিনৰ খবৰৰ সৈতে ষ্টুডিঅত মই ইমন অনুৰাগ পথৰৰ খুনগুটি চপাই হেপাহৰ ভোগালীৰ বাবে হাজু ৰাজ্যবাসী ভোগৰ উৎসৱ হেপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসম মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল লখিপুৰৰ হাতু গাঁৱতো গৰুগাড়ীৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ চৌদিশে যেন ভেলাঘৰ সাজি উলিওৱাৰ এক অঘোষিত প্ৰতিযোগিতা এনে প্ৰতিযোগিতাত পিছপৰি থকা নাই গোৱালপাৰাৰ লখিপুৰবাসীও খদিয়াৰ পৰা ধুবুৰীলৈ কেৱল মাথো ভোগৰ উৎসৱ ভোগালীৰ প্ৰস্তুতি আমগুৰিতো কোনো ক্ৰতি ৰখা নাই ভোগালীৰ প্ৰস্তুতিত ৰাইজে মেজিৰ জুইৰ উমলৈ হাতী খুজিয়া বাৰীত জলপান খুৱাবলৈ গৰু মহ পালকসকলেও প্ৰস্তুত কৰিছে সুস্বাদু দৈ জকাইচুক পথাৰৰ লগতে কেন্দুগুৰি বিলৰ দল দুপৰি খাই ইয়াৰ মহে সুস্বাদু গাখীৰ দিয়ে বুলি এটা কথা আছে উল্লেখ্য যে উজনি অসমৰ ভিতৰতে অবিভক্ত শিৱসাগৰ জিলাৰ ভগামুখৰ আঠাই দৰে এটা নাম আছে আগবঢ়াইছো এই প্ৰতিবেদন নকমান দেখিলে প্ৰস্তুত কৰিছো যোৰহাট শিৱসাগৰ সৰুপথাৰ অঞ্চললৈ যাব প্ৰতিটো দাম নিৰ্ধাৰণ প্ৰত্যেকটো দাম 150 টকাকৈ নিৰ্ধাৰণ কৰা হৈছে আৰু আঠাযুক্ত বুলি কয় আচলতে এবাৰ সুস্বাদিষ্ট কিয় আছিলে অন্য দৈতকৈ ভগামুখৰ দৈ আমাৰ ইয়াত মহটো মেলাকৈ চৰাবলৈ পাওঁ যে সকলো ধৰণৰ ঘাঁহটো খাবলৈ পায় সেইকাৰণে গাখীৰটো আঠাযুক্ত হয় আচলতে খনামুখৰ চিৰা আৰু ভগামুখৰ আঠা দৈ এটা বিশেষ সুনাম আছে আৰু এই ভোগৰ দিনত ভোগৰ উৎসৱত ভগামুখৰ আঠা দৈ প্ৰসাৰতা বহুতলৈ বিয়পি গৈছে ইয়াত দাঁতিকাষৰীয়া অঞ্চল গোলাঘাট সৰুপথাৰ শিৱসাগৰকে আদি কৰি বিভিন্ন ঠাইত ইয়াৰ প্ৰসাৰতা ক্ৰমে লাভ কৰিছে গতিকে সকলো আহক ভগামুখৰ আঠা দৈ সোৱাদ লওক কিয় আচলতে আঠা দৈ বা সুস্বাদিষ্ট প্ৰকৃততে ইয়াৰ যিবিলাক আমাৰ গৰু ম'হ বা জীৱ জন্তুৰ খাদ্য এই খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে দলনিৰ ঘাঁহৰ পৰা আদি কৰি সকলোবিলাক এটা সুস্থ বাতাবৰণত তেওঁলোকে চৰিবলৈ পায় বা ধৰক খাদ্যবিলাক ভাল তাৰ কাৰণে দৈটো ইয়াৰ ভাল বুলি জনা যায় কিমান টেকেলি প্ৰস্তুত কৰিছে আৰু প্ৰতিটো দাম প্ৰায় 900 মান টেকেলি প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ দাম প্ৰায় 150 পৰা 200 ভিতৰত আমি নিৰ্ধাৰণ কৰিছোঁ আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট এনিভাৰত 24 অসমত কংগ্ৰেছৰ ভাৰত জোৰো ন্যায় যাত্ৰা আৰম্ভ হোৱাৰ আগতে দলটোত মুখ্য আঘাত আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছে এৰিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই দল এৰি সংবাদ মাধ্যমক সম্বোধন কৰিব ভট্টাচাৰ্যই দিনৰ 12 বজাত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল ভট্টাচাৰ্যৰ ভোগালী বিহুৰ পিছতেই অসম গণ পৰিষদত যোগদান কৰাৰ সম্ভাৱনা অসম গণ পৰিষদ এৰি কংগ্ৰেছত যোগদান কৰিছিল ভট্টাচাৰ্যই মুখ্যম আঘাত আৰু আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ এৰিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই দল এৰিয়ে সংবাদ মাধ্যমক সম্বোধন কৰিব ভট্টাচাৰ্যই আৰু দিনৰ 12 বজাত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল ভট্টাচাৰ্যৰ ভোগালী বিহুৰ পিছতেই অসম গণ পৰিষদত যোগদান কৰাৰ সম্ভাৱনা আছে অসম গণ পৰিষদ এৰি কংগ্ৰেছ চিপাঝাৰত আৰক্ষীৰ জালত তিনিটাকৈ দুধৰ্ষ চোৰ চিপাঝাৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনিটা দুধৰ্ষ চোৰ গুৱাহাটীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হৈছে চোৰকেইটা ধৃত চোৰকেইটা নাজমুল আলী বাহাৰুল আলী নুৰুদ্দিন আলী আৰু জব্দ চুৰি কাৰ্যত ব্যৱহৃত এখন বাহনৰ লগতে এটা ছাগলী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে চিপাঝাৰত সংঘটিত হৈছে এই ঘটনা চিপাঝাৰ আৰক্ষীৰ অভিযানত
গ্ৰেপ্তাৰ হৈছে তিনিটাকৈ দুধৰ খচুৰ গুৱাহাটীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছে চোৰকেইটা ধৃত চোৰকেইটা নজমুল আলী বাহাৰুল আলী আৰু নুৰুদ্দিন আলী বুলি জানিব পৰা গৈছে আৰু এতিয়া দিনৰ খবৰৰ মাজতে খন্তেক সময়ৰ বাবে লৈছো বাণিজ্যিক বিৰতি নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছ তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800110031 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত বিৰতিৰ পিছত পুনৰ উভতি আহিছো দিনৰ খবৰৰ মাজলৈ পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰীলৈ ইডিৰ সমন 18 জানুৱাৰীত অৰবিন্দ কেজৰিৱালক ইডিৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ কৰা হৈছে এতিয়ালৈকে চতুৰ্থবাৰৰ বাবে ইডিৰ সমন জাৰি কেজৰিৱাললৈ আৰু দিল্লীৰ খুৰা কেলেংকাৰীক লৈ কেজৰিৱাললৈ সমন জাৰি কৰা হৈছে আদমি পাৰ্টিক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ আম আদমি পাৰ্টিৰ এবাৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিয়ে পুনৰ সমন জাৰি কৰিছে চতুৰ্থবাৰৰ বাবে ইডিয়ে সমন জাৰি দুৰ্ঘটনা প্ৰবণ দেৰগাঁৱৰ বালিজানত আন এক সমস্যা একেটা স্থানতে পুনৰ দুৰ্ঘটনাৰ আশংকা প্ৰকট 2024 বৰ্ষৰ তৃতীয়টো দিনতেই দেৰগাঁৱৰ বালিজানত সংঘটিত হৈছিল ৰাজ্য কঁপাই যোৱা এক ভয়াৱহ পথ দুৰ্ঘটনা নিহত হৈছিল শিশু মহিলাসহ 12জনকৈ লোক এই দুৰ্ঘটনাৰ প্ৰাথমিক কাৰণ হিচাপে অভিযোগ উঠিছিল NHIDCLৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দুৰ্ঘটনা প্ৰবণ দেৰগাঁৱৰ বালিজানত আন এক সমস্যা একেটা স্থানতে পুনৰ দুৰ্ঘটনাৰ আশংকা প্ৰকট 2024 বৰ্ষৰ তৃতীয় দিনটোতেই দেৰগাঁৱৰ বালিজানত সংঘটিত হৈছিল ৰাজ্য কঁপাই যোৱা এক ভয়াৱহ দুৰ্ঘটনা আৰু আজি সেই দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ আদ্য শ্ৰাদ্ধ নিহত হৈছিল শিশু মহিলাসহ 12জনকৈ লোক এই দুৰ্ঘটনাৰ প্ৰাথমিক কাৰণ হিচাপে অভিযোগ উঠিছিল NHIDCL কৰ্তৃপক্ষৰ বিৰুদ্ধে শোকাবহ ঘটনা সংঘটিত হোৱা পথছোৱাৰ অধিকাংশই জৰাজীৰ্ণ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত পথটো কৰ্তৃপক্ষই ততাতয়াকৈ নিৰ্মাণ কৰিলে যদিও এতিয়া দেখা দিছে আন এটা সমস্যাই দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলটোৰ অংশটোৰ তদন্তৰ বাবে বেৰিকেড দি থোৱাৰ বাবে মূল পথটো যথেষ্ট সৰু হৈ পৰিছে নিখাৰ ভাগত এতিয়া পুনৰবাৰ এই অংশতে যিকোনো দুৰ্ঘটনা ঘটাৰ আশংকা প্ৰকট হৈ পৰিছে ক'ব লাগিব যে আমি যোৱাটো 3 জানুৱাৰী যিটো আমি ভয়ংকৰ ইয়াত ঘটনা হৈছিলে সেইটো ঘটনা আমি নহওক বুলি পুনৰ আবৃত্তি কৰিছোঁ আৰু আমি প্ৰশাসনক বা ওপৰতো আমি বিভাগকো আমি জনাইছোঁ যাতে যিটো বেৰিকেড এতিয়া দি বন্ধ কৰি থোৱা হৈছে সেই বেৰিকেডটো সুকলমে যিমান পাৰে সোনকালে আপোনাৰ চফা কৰিব লাগে মুকলি কৰিব লাগে নহ'লে ইয়াত আপোনাৰ এনেকৈ ঘটনা সংঘটিত হৈয়ে থাকিব মাজে সময়ে আৰু আমাৰ এই জেগাখন এনেও বিপদজনক জেগা আমাৰ ইয়াত 2-4 দিনৰ মূৰে আমাৰ সৰু ডাঙৰ হওক কিবা এটা বিঘিনি হৈয়ে থাকে আৰু সেইকাৰণে আমাৰ ভয়ানক গতিকে আমি ওপৰতো কৈছোঁ যাতে সোনকালে এইটো বেৰিকেডটো আঁতৰাব লাগে জেগাখিনি চাফা কৰি সোনকালে বেৰিকেড আঁতৰাব লাগে আৰু দুই নম্বৰ কথা দ্বিতীয়তে যিটো আমাৰ ইয়াত ঘটনা হৈছে সেই ঘটনাটো অলৰেডি পথ আগতে পথ বেৰিকেড দি এফালে পথ বন্ধ কৰি থোৱা আছিলে সেই বন্ধ কৰাৰ ফলতে এইফালেদি গাড়ীখন আহিব লগা হ'ল আপোনাৰ অহাৰ কাৰণে আজি ইমান ডাঙৰ আমাৰ ঘটনা সংঘটিত হ'বলৈ পালে দেৰগাঁৱৰ পৰা কুমত বৰা ৰিপৰ্ট এনিভাৰত
গুৱাহাটী অভিমুখী ইণ্ডিগো বিমানৰ ঢাকাত জৰুৰীকালীন অৱতৰণ 6E5319 ইণ্ডিগো বিমানখনৰ ঢাকাত জৰুৰীকালীন অৱতৰণ শনিবাৰে পুৱা প্ৰায় 4 বজাত ঢাকাত অৱতৰণ কৰা বিমানখনে ঘন কুঁৱলীৰ বাবে অৱতৰণ কৰিব নোৱাৰিলে গুৱাহাটীৰ বিমানবন্দৰত বিমানখনৰ অন্যতম যাত্ৰী আছিল মুম্বাই যুৱ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী সুৰেশ সিং ঠাকুৰ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত যোগদান কৰিবলৈ ইম্ফললৈ আহিছিল যুৱ নেতাজন অভিমুখী ইণ্ডিগো বিমান ঢাকাত জৰুৰীকালীনভাৱে অৱতৰণ কৰিছে 6E5319 ইণ্ডিগো বিমানখনৰ ঢাকাত জৰুৰীকালীনভাৱে অৱতৰণ শনিবাৰে পুৱা 4 বজাত ঢাকাত অৱতৰণ কৰে বিমানখন ঘন কুঁৱলীৰ বাবে অৱতৰণ কৰিব নোৱাৰিলে গুৱাহাটী বিমানবন্দৰত বিমানখনৰ আৰু আগবাঢ়িছো আজিৰ দিনৰ খবৰৰ পৰৱৰ্তী তথা অন্তিম বাতৰি ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ লখিমপুৰৰ লালুকত গৰুসহ বাহন জব্দ কৰা হৈছে জানিব পৰা মতে গোগামুখৰ পৰা তেজপুৰলৈ সৰবৰাহ কৰি থকা অৱস্থাত নাওবৈচা সমষ্টিৰ লালুক চাৰিআলিত স্থানীয় ৰাইজৰ লগতে লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত জব্দ কৰে 6খনকৈ গৰু ভৰ্তি বাহন ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ লখিমপুৰৰ লালুকত গৰুসহ বাহন জব্দ জানিব পৰা মতে গোগামুখৰ পৰা তেজপুৰলৈ সৰবৰাহ কৰি থকা অৱস্থাত নাওবৈচা সমষ্টিৰ লালুক চাৰিআলিত স্থানীয় ৰাইজৰ লগতে লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত জব্দ কৰে 6খনকৈ গৰু ভৰ্তি বলেৰো বাহন জব্দকৃত বাহনকেইখনৰ নম্বৰ AS01RC 3503 AS01PC 0589 AS13SC 1170 AS013SC 4203 AS13SC 4828 আৰু AST3AC 4203 জব্দকৃত গৰুসহ বাহনকেইখন লালুক আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই লালুক আৰক্ষী চকীলৈ লৈ যায় ইতিমধ্যে লালুক আৰক্ষীয়ে চালকসকলক সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে কিমান গৰু আছে 8টা হ্যাঁ 8টা আপনার গাড়ি 8টা এই গাড়ি কেখন ধরিছে নাজানো কেখন ধরিলে কোত নিব বিচাৰিছে তেজপুৰ আপোনালোকৰ গাড়ীৰ কেটেল পারমিট আছে কেটেল পারমিট নাজানো আছে মানে গৰু ৰচিদ আছে সব আছে ইয়াত কেনেকে থানাত কেনেকে সোমালে থানাত কেনেকে সোমালে এই পাৰ্টি লৰাকেইটা সিগনেল দিলে কোন পাৰ্টি কোন পাৰ্টি নাজানো লৰাকেইটা সিগনেল দিছে থিওৱাৰ পিছত অলপ টাইম ৰখাৰ পিছত পুলিচ গৈ কিনে কি কৈছে লৰাকেইটা নাজানো আমাক একো কোৱা নাই আমাক কৈছে গাড়ীটো সাইড কৰিছে আমাক একো কোৱা নাই কাৰ কোন মালিকৰ মালিক গৰুখিনি বেপাৰীৰ নাম নাজানো কোনে পঠাইছে আপোনালোক কোনে পঠাইছে মানে আমাৰ লগৰ ড্ৰাইভাৰ এটাই ফোন কৰি মানে লগৰ ড্ৰাইভাৰে মোক ভাড়া দিছে কোন জায়গাত যাব গোগামুখৰ ন ক'ত নিবা খাৰুপেটীয়া কিমান আছিলে গাড়ী কেইখন গাড়ী আমাৰ এখন টোটেল কেইখন আজি ধৰিছে ইয়াত টোটেলটো কেইখন হয়তো নাজানা ন এতিয়া খাৰুপেটীয়া কোন জেগাত নিবা মালিক কোন মালিক খাৰুপেটীয়া কি নাম সাদ্দাম আৰু গাড়ীবোৰহে মালিকৰে নে তোমালোকৰ আমাৰ মালিকৰ এতিয়া আজি আৰক্ষীয়ে ধৰিলে কিবা পাৰ্মিশ্যন আছিলে নে তোমালোকৰ এই ক্ষেত্ৰত পাৰ্মিশ্যন নাই গৰু ৰচিদ পাতি আছে ন লখিমপুৰৰ পৰা বাবুল বৰাৰ ৰিপৰ্ট এনিভাৰত 24 আৰু ইয়াৰ লগে লগে দিনৰ খবৰৰ পৰা মই ইমন অনুৰাগে বিদায় লৈছো অধিক বাতৰিৰ বাবে চাই থাকিব এনিভাৰত 24 ধন্যবাদ